যিহেতু বিহু আহি আছে তো সেইকাৰণে এইফালে বৰা ধান শুকাই দিছো আগত লাগিল নেকি নিচানে কি তই সদায় সদায় আহি থাকা চলা এইফালে কিবা মানুহবিলাক ইমান চাপৰ্ট নকৰে দেখোন গাইছ কিয় বা নাজানো দেই কি ক'ম আৰু মানুহৰ চইচ মানুহৰ লাইফ যায় যি ভাল পায় সিয়ে কৰে Hey guys, it's your brother Suborno and welcome back to the new vlog. So guys, বৰ্তমান যাই আছো মই বকত আৰু ভাত চাত খাই মানে আৰু আজি আছিল আমাৰ ৰাইজৰ মিটিং মানে এই ভোগালী বিহুৰ হেতুৰ উপলক্ষে অলপ মিটিঙত আছিলো তো এতিয়া বৰ্তমান টাইম হৈ আছে 2:05 আৰু ইফালে আছে মইনা আৰু দিঘি মইনা কিবা কবি নাকি হ্যাপি নিউ ইয়াৰ কৰ একবাৰ কি কৰি আছা তুই হা গেম খেলা আছা বাহ দে বাই বাই দা তো গাইস চাই থাকো দেই বাকি গাইস নতুন বছৰত প্ৰথমবাৰ ভাৰ্গৱ ৰাহৰ লগ পালো হেপী নিউ ইয়াৰ বোলা থ্যাংক ইউ চাং খাবি কিয় লুই থাক পকেটতে তাকে লাগি মানে কি ইথানে নিপিন্ধু এই নলাং না গলত গাইস আমি আহিবলৈ শপিং মল ভাৰ্গৱে কিবা জেকেট লৈ বলে মকত দিব পাই দিবি নাকি দেয়া যদি লং ঐ কিবা দেয়া নাকি এটা দিনা এই কুত্তাৰ দিনা মোৰ কুত্তাৰ দৰকাৰ হৈ আছে এটা সেইখিনি সেকশনত নাই তাই ডি সেকশনতে আছে ইফালে ছোৱালীৰ সেকশন সেকশনে তো সেকশন নাই বেগ কেটা ভাল লাগছে গাইস নাই মই সঁচা কথা কওঁ ট্ৰেইন ষ্টেচন আৰু বাছ ষ্টেচন ধুনীয়া মিলিব গাইস আমি আহিলো চাহ খাব আৰু মই ললো গল্লা আৰু ভাৰ্গৱে আজি খুৱাব লাগব এই কাৰণ জেকেট লৈছে না নতুন গাইস 1300 টকাৰ হা কি হা চাব পাৰে আমাৰ বকত অভাৰ ব্ৰিজৰ কাম চলি আছিল তাৰ কাৰণে যি ধূলা বাপৰে বাপ চাচোন চাচোন চা কি ধূলা চাৰা ইফালে নাহো আৰু আজিৰ পৰা মই যিহেতু আজি বজাৰৰ দিন শনিবাৰ সেইকাৰণে অলপ ভিৰ হৈ আছে দেই বকত আৰু আমি এতিয়া ক'ত যাওঁ আজি এনে ওলাইছো গাইছ মানে এনে আহিলো আৰু গাইস মই আহি পালো ঘৰ আৰু গাইস কি জানানা যিথান মই আহি আছিলো আহি পাং মানে পাং সময়তে বহু মিটা পকা সমাইছে মানে ফুলকে সমাই নাগিল আধা সমাইছে আধা বাহিৰতে এনেকৈ ৰাখিছো পুৰা ৰঙা হৈছে চা কম আৰু যি ধূলা বাপৰে বাপ মুখ চুক টেঙা কৰি দিলে ইয়া ধূলা কি কম আৰু উপায় নাই আৰু মইনা হাল্লা কৰি আছে তো গাইস ফ্ৰেছ হৈ লওঁ গা পা ধুই লগ পাই আছো তো গাইস ইটস দ্য নেক্সট ডে আৰু আজি হ'ল মানে আজি একো নাই গাইস জাষ্ট এ নৰ্মেল ডে মানে ভাত চাত খালো পনে মানে লাঞ্চ কৰিলোৱে আৰু কি কয় আৰু ইন্দাছ আছো আৰু এই ধুনীয়া বতৰ চাহ আমাক ৰ'দ দিছে ধুনীয়াকে আৰু ইফালে মইনা আছে আৰু ইফালে ডাঙৰ মইনা আছে হাই কৰ কাৰ পুতুল লৈ গিলা ক'ৰবাত যোৱা নেকি ধোৱা চাইকেল লৈ কিয় 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 এনে কিবা বজাৰ কৰবা নেকি আমি ভাত খাই বুন্দাপাতে যাম আৰু বজাৰত যাম হাকটিতে যাম দুথৰতে যাম বা তুই মই বুন্দাপাতে যাম আমি চাহটা চুলে ল'ব যাম আৰু আমি ফুটলাও ল'ব যাম দে চাইকেল চলা আৰু মইনাৰ লগতে যাম দে চাইকেল চলা হ'ব দে বজাৰত যাম যা টাটা বাই বাই যিহেতু বিহু আহি আছে তো সেইকাৰণে এইফালে বৰা ধান শুকাই দিছো মইনা ঐ তাতে বৰা ধানৰে থুক আমি বিহুত পিঠা খাম আকৌ তাৰ কাৰণে শুকাইছো পিঠাই খাম সেইকাৰণে আমি বৰা ধান শুকাইছো না বৰা ধান শুকাই দিছো য়েছ গুড গাৰ্ল আৰু চাব পাৰে কি ধুনীয়া বতৰ ৰ'দ দিছে মানে কাপোৰ শুকাবা লেপ কম্বল শুকাব বেয়া আছে আমাৰ জেকেট খান শুকাইছো হ'ব দে তোৰ চলা খান কি কয় তাৰ চলা শুকাই দে ক'ব লাগছে ইফালে দেখোন লিবু লাগছে সৰু সৰু কেইটা খাব পৰা হৈছে পাই লাগছে 3টা লাগছে একেলগে চা গাইছ নাৰিকলো কাঢ়ব লাগছিল ৰ বিহুৰ কাৰণে পিঠা খাবা এইটো চৰাটোৱে কাঢ়ব লাগব পুকছে এইখিনি তাত ধুনীয়াকে আৰু আপোনালোকৰ ফালে নাৰিকলৰ দাম কিমানকে যাই আছে কমেণ্ট কৰি জনাবচোন কিজানি বিক্ৰীও কৰিব পাৰো যিহেতু পইচাৰ কমে হৈ আছে নাকি কমি হৈ আছে আৰু গাইছ ইফালে চাব পাৰে পুৰা ধান ভিজাই থৈছে মানে এইখিনিতো আমাৰ চিৰা বাহানা হ'ব যিহেতু বিহুৰ চিজন আহি আছে না সেইকাৰণে পুৰা ৰেডি আৰু বিহুৰ কাৰণে হৈ গ'ল ইভিনিং আৰু ময়ো অলপমান বাগেৰে আছিলো চিনেমা চাই আছিলো ফৰ্চ মুভি বহুত দিনৰ মূৰত আৰু ইফালে মইনা খাই আছে কি খাই আছে ন চিকেন পকৰা অ'কে
কে ধান বা গাইছ মই থব আহিলোঁ মিলত ধান উইথ স্কুটি মানে বৰা ধান যে শুকাইছিলোঁ ধান এই সিটোৱে থব আহিছোঁ আৰু মালিকে এইফালে খেলাই আছে ফুলিব এইফালে বিহু হোৱাত আৰু গাইছ কালি ৰাতিপুৱা ধুনীয়াকৈ বান্ধিব তো কালি ৰাতিপুৱা আহিম আৰু ল'বা লেটছ গ' আহিবলৈ ঘৰ আৰু ইহঁত চব ফুটবল খেলি আছে গাইছ আমাৰ ফিল্ড নাই সেইকাৰণে পাথাৰে চাথাৰে খেলাই আমাৰ ৰাস্তা পালি মানে ৰাস্তা খেলাই কি তই সদায় সদায় আহি থাকা চলা অৱস্থা শুনছা এতিয়া এনে বল চলাই নাই না তুই শুনছা খেলতে চলো ভাগৰ লাগিল নেকি নিচা নে ভাগৰ লাগিল মাৰ যা যা দিও যা তো গাইছ মই হলো গা পা ধুই ফ্ৰেছ আৰু চাব পাৰে কি ধুনীয়া অলপ ভাল দেখা পাই আছে না ধেমালি কৈছো দে এনেও ক'ত ভাল দেখা পাব নাক থেপা চুলি হা আৰু গাইছ আৰু গাইছ এইটো ভিডিঅ' ইমান বেছি খাচ নহ'ল জানো ময়ো জানো দেই সেইটো আৰু গাইছ আপোনালোকক কেইদিনমান আগতে মই এটা কমিউনিটি পষ্ট কৰিছিলোঁ তাতে দিছিলোঁ কিবা প্ৰশ্ন বা কিবা পৰামৰ্শ দিয়ক বা পাৰে যদি দক বুলি কিনা কিন্তু তাতে কোনেও নিদিলোঁ দুখে লাগে মানে গাইছ এজন মাত্ৰ মানুহে কিবা দিছিল সেইটো চাওক জে ডি ৰলেক্স কোনোবাই সুধিছে ফুল নাম কি তো ফুল নাম হ'ল নমস্কাৰ মোৰ নাম শ্ৰী সুবৰ্ণ ৰাভা কমিউনিটি পষ্টত মানুহবিলাকে লাইক কৰিছে কিন্তু কমেণ্ট নকৰিল তো সেইটো বহুত বেছি বেয়া লাগিল তো আপোনালোকে গাইছ অলপ ছাপৰ্ট কৰিবচোন মোক অলপ উঠাই দি দে অলপ ইণ্টাৰেষ্টিং বনাম ভিডিঅ'টো চবেই একেলগে মিলি কিনা না কি কেতিয়াবা কমেণ্ট দিব এনে ধেমালি কৰক কিবা এনে যি কৰক কমেণ্ট চমেণ্ট দিবিচোন গাইছ অলপ ভাল লাগি দে কিছুমান মানুহে নিবিচাৰে উঠি যোৱাটো মানে যিমান পাৰে সিমান এনে আৰু চাই আৰু ভিডিঅ' কিছুমানে তো কমেণ্ট কৰিবও নাজানে মই এইগিলা বুজি পাওঁ কিন্তু কিছুমান আছে মানে যদি অলপমান উঠা দেখা পায় না তেতিয়া মানে অলপ হিংসা টাইপ কৰে আৰু সেইটো বেয়া লাগে মানে আমাৰ ইফালে কিবা মানুহবিলাক ইমান ছাপৰ্ট নকৰে দেখোন গাইছ কিয় বা নাজানো দেই কি গাইছ ইমান বেছি কথা সেইবিলাকৰ বিষয়ে নকওঁ আৰু মানে কি ক'ম আৰু মানুহৰ চইচ মানুহৰ লাইফ যাই যি ভাল পায় সিয়ে কৰে কাকো ফৰ্চ কৰিব নালাগে গাইছ যাই যি কৰি ভাল পায় সেইটোৱে কৰি থাকবি আৰু কোনেও যাতে মানে ফৰ্চ কৰি কিনা কৰাই নাথাকে বস্তুটো তো সেইটোৱে যি ভাল লাগে সেইটোৱে কৰ আৰু যোনটা কাম কৰা মন লগাই কৰ সেইটোৱে ক'ম মই গাইছ আশা কৰোঁ নেক্সট কমিউনিটি পষ্ট যেতিয়া মই দিওঁ Q&A কাৰণে আপোনালোকে কমেণ্ট ৰেছপণ্ড কৰিব তো সেইটোৱে আশা থাকিল তো এইটো ভিডিঅ' আৰু ইয়াতে সমাপ্ত কৰিব লৈছোঁ যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কৰিব আৰু যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব আৰু গাইছ য়েছ জল্দি আহি আছে আমাৰ বিহু মাঘ বিহু পুৰা ধামাকা পুৰা একদম সদায় ব্লগ বনাম মই তো এইখিনি আছিলে যদি ভিডিঅ' চাই ভাল লাগিল লাইক কৰিব যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব লগ পাই আছোঁ আন এটাৰ লগত তাতে বাই বাই